দুবছৰৰ বাবে অনুষ্ঠিত নহয় LP UP টেট। দুবছৰৰ বাবে CTETক মান্যতা দিব চৰকাৰে। ব্যৱস্থা কৰা হ'ব পোনপটীয়াকৈ মকৰলৰ। LP UP টেট দুবছৰৰ কাৰণে নহয় বুলি চৰকাৰে ইতিমধ্যে সিদ্ধান্ত দিছে আৰু ছাত্ৰ ছাত্ৰীসকলক কোৱা হৈছে CTET বছৰত দুবাৰ হয়, গতিকে তেওঁলোকে CTET এপ্লাই কৰিব পাৰে আৰু CTET চৰকাৰে CTETক মান্যতা দিব এই দুটা বছৰৰ কাৰণে যেতিয়া টেট অনুষ্ঠিত নহয়। মাধ্যমিকৰ কাৰণে আমাৰ দুটা টেট আছিলে, এটা হাইস্কুল টেট, এটা PGT টেট। সেইকেইটা পৰীক্ষা আৰু এতিয়া নহয়, এতিয়া পোনপটীয়াভাৱে ৰিক্ৰুটমেণ্ট, টেট কাম ৰিক্ৰুটমেণ্ট হ'ব। যিমান ভেকেঞ্চি থাকিব সিমান সংখ্যক ছাত্ৰ ছাত্ৰী, সিমান সংখ্যক কেণ্ডিডেটে পাছ কৰিব। বুধবাৰে ৰাজ্যিক কেবিনেটত লোৱা হৈছিল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। প্ৰাথমিক বিদ্যালয়ক লৈ চৰকাৰে গ্ৰহণ কৰিছে নতুন পদক্ষেপ। বিদ্যালয়ৰ মুৰব্বী পদৰ ক্ষেত্ৰত আৰোপ কৰা হৈছে বহু চৰ্ত। 150 বা ততোধিক শিক্ষাৰ্থী থকা বিদ্যালয়ত থাকিব পূৰ্ণ পৰ্যায়ৰ প্ৰধান শিক্ষক, লগতে থাকিব শিক্ষকৰ স্কেল পে। ইয়াৰ উপৰি 100ৰ অধিক শিক্ষাৰ্থী থকা বিদ্যালয়ত জ্যেষ্ঠতম শিক্ষকে পাব অতিৰিক্ত 500 টকা। 35 সহস্ৰাধিক শিক্ষকৰ আন্দোলনৰ পাছতে ৰাজ্য চৰকাৰৰ এই বিশেষ পদক্ষেপ। বুধবাৰৰ কেবিনেটৰ সিদ্ধান্তৰ বিষয়ে বৃহস্পতিবাৰে পুনৰ দোহাৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। 100তকৈ অধিক ছাত্ৰ ছাত্ৰী আছে, তাতো আমি যিজন ইনচাৰ্জ হেড টিচাৰ আছে সেই ইনচাৰ্জ হেড টিচাৰজনৰ চাৰ্জ এলাৱেঞ্চটো আমি আৰু 500 টকা বঢ়াই দিছোঁ আৰু তেখেতক DDOৰ ক্ষমতাটো দিছোঁ। যিবিলাক বিদ্যালয়ত ছাবষ্টেঞ্চিয়েল ছাত্ৰ ছাত্ৰী আছে সেইবিলাক বিদ্যালয়ৰ কাৰণে এতিয়া আমি প্ৰধান শিক্ষকৰ ব্যৱস্থা কৰিছোঁ। যোৱাকালি হোৱা কেবিনেট সিদ্ধান্তখিনিৰ মাইনুটছখন পৰৱৰ্তী কেবিনেট মিটিঙত সেইখন গৃহীত হ'ব। ইফালে চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনালেও চৰকাৰে আৰোপ কৰা চৰ্ত মানিবলৈ অস্বীকাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি ৰাতুল গোস্বামীয়ে মত ব্যক্ত কৰে এনেদৰে। বিদ্যালয়ত যে প্ৰধান শিক্ষকৰ পদৰ প্ৰয়োজনীয়তা আছে এই কথাটোক স্বীকাৰ কৰি লৈ যে মান্যতা প্ৰদান কৰিছে তাক আমি স্বাগতম জনাইছোঁ। যিসমূহ চৰ্ত ৰাজ্য চৰকাৰে দিব বিচাৰিছে এই চৰ্তসমূহত আমাৰ যথেষ্ট আপত্তি আছে আৰু আমি ভাবোঁ যে এয়া বিভ্ৰান্তিকৰ আৰু সমগ্ৰ ব্যৱস্থাপনাৰ মাজত খেলিমেলি সৃষ্টি হ'ব পৰা কিছু চৰ্ত। প্ৰতিখন বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি সন্দৰ্ভত ৰাজ্য চৰকাৰে নিশ্চিতভাৱে বিবেচনা কৰিব বা নিশ্চিতভাৱে এই কেবিনেটে লোৱা সিদ্ধান্তটোক পুনৰ বিবেচনা কৰিব। নীলকমল শইকীয়া আৰু আছিক হুছেইনৰ সহযোগত নিউজ ডেস্ক প্ৰাগ নিউজ।